নমস্কাৰ, আসসালামু আলাইকুম। সকলোলৈকে শুভ সন্ধিয়া জনাই মনৰ কথা এষাৰহে ক'বলৈ আহিলোঁ। কিছুমান সংসাৰত না ভালপোৱা থাকে, না প্ৰেম থাকে, না বুজাবুজি থাকে, মাথোন সংসাৰখন চলি থাকে। মোৰ দৃষ্টিত এনেকুৱা ধৰণৰ সংসাৰবোৰ চলি থকা 5টা কাৰণ। প্ৰথমটো কাৰণ হ'ল সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰি সংসাৰখন নাভাঙে। দ্বিতীয়টো কাৰণ হ'ল সমাজে কি ক'ব তালৈ ভয় কৰে। তৃতীয়টো কাৰণ হ'ল বিবাহ বিচ্ছেদিত উপাধিটো ল'বলৈ নিবিচাৰে। চতুৰ্থটো কাৰণ হ'ল ইমান ডাঙৰ এটা সিদ্ধান্ত ল'বলৈ সাহস নাথাকে। পঞ্চমটো কাৰণ হ'ল প্ৰথম বিবাহ বিচ্ছেদ হ'লে পাছৰ সংসাৰবোৰো সুখৰ নহ'ব বুলি ভাবে। কিন্তু এটা কথা, যদি কোনো এখন সংসাৰত দুয়োটা ফালৰ পৰাই সমান গুৰুত্ব, ভালপোৱা, বিশ্বাস নাথাকে, তেতিয়াহ'লে সংসাৰখন আগুৱাই নিবলৈ খুবেই কঠিন। ধন্যবাদ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ।